ৰৈ ৰৈ বিনালেখন অসমীয়া ছবি বুলি বা কথা ছবি বুলি কোনেও উপভোগ কৰিবলৈ অহা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত জীৱন্ত ৰূপত চাবলৈ অসমৰ মানুহ ওলাই আহিছে আৰু আমিও সেইবাবেই আহিছোঁ। অসমৰ সাংস্কৃতিক বৰঘৰ চহকী কৰাত আটাইতকৈ বেছি অৱদান থকা মানুহবোৰৰ যেতিয়া তালিকা প্ৰস্তুত কৰা যাব, জুবিন গাৰ্গৰ নামটো অৱধাৰিতভাৱে খুব ওপৰত আহিব। গতিকে অসমৰ সাংস্কৃতিক জগতলৈ তেখেতৰ শেষৰ অৱদান আছিলে ৰৈ ৰৈ বিনালে। ইয়াৰ পাছত কায়িকভাৱে তেখেত আমাৰ মাজত নাথাকে। গতিকে আমি সকলোকে এটা কথাই আহ্বান জনাইছোঁ, যাতে এই ছবিখন উপভোগ কৰাৰ সময়ত জুবিন গাৰ্গ ডাঙৰীয়া পাইৰেচিৰ সম্পূৰ্ণ বিৰুদ্ধে আছিলে। পাইৰেচিৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ, সজাগতা সৃষ্টি কৰিবলৈ তেওঁ আৰম্ভণিৰ পৰাই যথেষ্ট সক্ৰিয় ভূমিকা লৈছিলে। আজিও দেখিছোঁ যে এই চলচ্চিত্ৰখনৰ কিছু অংশ মানুহে স্ক্ৰীণ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত আপলোড কৰিছে। তেওঁলোকৰ কাৰণে দুটামান ভিউৱাৰ্ছ বাঢ়িব, দুটামান লাইক কমেণ্ট বাঢ়িব বা মনিটাইজেশ্যন থাকিলে 2 পইচা বেছিকৈ পাব, কিন্তু জুবিন গাৰ্গৰ আত্মাটোৱে কষ্ট পাব।